বহুতে কয় যে মাদ্রাসাত পঢ়িলে কি হ'ব, বহুতে কয় যে মাদ্রাসাত পঢ়িলে কি হ'ব। মোৰ ভাইও, মোৰ দোস্ত বুজুৰ্গ, আল্লাহৰ কালাম পাক, পৃথিৱীৰ যিমান কিতাপ আছে, যিমান ইলম আছে, সকলো ইলমতকৈ আল্লাহৰ কালামৰ ইলম হৈছে সৰ্বোত্তম, সৰ্বোচ্চ। আপোনাৰ এটা বাচ্চাক আপুনি হাফিজ বনাওক। এটা ল'ৰা হাফিজ হ'বৰ কাৰণে খুব বেছি সময় 3 বছৰ লাগে। যদি তাক ভালকৈ পঢ়োৱা হয়, যদি পঢ়োৱাৰ ছিষ্টেমটো ভাল হয়, তাৰ জেহেন শক্তিও ভাল হয়, খুব বেছি সময় লাগে কিমান? 3 বছৰ। আজিকালি বহুত স্কুল ওলাইছে, বহুত আজিকালি কলেজ ওলাইছে, বহুত আজিকালি এডুকেশ্যন ছিষ্টেম ওলাইছে। আপুনি ল'ৰাটোক 5লৈকে পঢ়াওক বা 4লৈকে পঢ়াওক, পঢ়াই পেলাই আপুনি হিফজত দিয়ক। হিফজত দি পেলাই আপুনি সৰ্বোচ্চ 3 বছৰত আপুনি ল'ৰাটোক যদি হাফিজ বনায়, বয়স কিমান হ'ব তাৰ? 7 বছৰৰ পৰা 10 বছৰ সময় হ'ব। তো 10 বছৰ বয়সত আপোনাৰ ল'ৰাটো হাফিজ হৈ গ'ল। তাৰ দিলত দুনিয়াৰ চবচে ডাঙৰ ইলিম তাৰ চিনাত মেহফুজ হৈ গ'ল। তাৰপিছত আপুনি আপোনাৰ ল'ৰাটোক ইমান জেহেনী শক্তি, ইমান তেজ হ'ব, ইমান পাৱাৰ তাৰ ভিতৰত সোমাই যাব, পৃথিৱীৰ কোনো ডক্টৰ, কোনো ইঞ্জিনিয়াৰ, এনেকুৱা কোনো ইলিম নাই যিটো সি গ্ৰহণ কৰিব নোৱাৰিব। সুবহানাল্লাহ কওক। বহুত ল'ৰা আছে এতিয়াও, আমাৰ লগত পঢ়া ল'ৰা হাফিজ হ'ল, আলিম হ'ল, বৰ্তমান ডক্টৰ পঢ়ি আছে। আমাতকৈ তলত পঢ়া ল'ৰা, আমি পঢ়োৱা ল'ৰা হাফিজ হৈছে, আলিম হৈছে, ল' পঢ়িছে, ল'ত গোল্ড মেডেলিষ্ট পাইছে। আজিৰ তাৰিখত তেওঁ লণ্ডনত বেৰিষ্টাৰ পঢ়ি আছে। অসমৰ এজনেই সেইজন ল'ৰাই লণ্ডনত গৈ পেলাই হাফিজ হৈ পেলাই বেৰিষ্টাৰ পঢ়ি আছে। হাফিজ হোৱাৰ পিছত পৃথিৱীৰ চব ইলিম, পৃথিৱীৰ চব জ্ঞান তাৰ কাৰণে সহজ হৈ যায়, কোনো টান নাথাকেই তাৰ কাৰণে। কিয়? যে আল্লাহৰ কালাম তাৰ চিনাত মেহফুজ হৈ যায়, আল্লাহৰ কিতাপ তাৰ চিনাত মেহফুজ হৈ যায়, তাৰ জেহেনটো আল্লাহ খুলি দিয়ে। গতিকে তাৰ কাৰণে পৃথিৱীৰ ইলিমবিলাক, পৃথিৱীৰ জ্ঞানবিলাক তাৰ কাৰণে একদম সহজ হৈ যায়। ইনশাআল্লাহ সকলোৱে নিয়ত কৰক যে মোৰ এটা ল'ৰা মই হাফিজ বনাম ইনশাআল্লাহ। নিয়ত কৰক হাফিজ বনাম ইনশাআল্লাহ। যদি পূৰা হাফিজ বনাব নোৱাৰেও তেনেহ'লে অন্ততঃ আধা হাফিজ হ'লেও মই বনাম ইনশাআল্লাহ। যদি সেইখিনিও নোৱাৰোঁ, অন্ততঃ মই মোৰ ল'ৰাটোক মই শুদ্ধকৈ কোৰাণ পাক পঢ়িবলৈ শিকাম ইনশাআল্লাহ। চবেই পঢ়াম ইনশাআল্লাহ। আৰু যিসকলৰ সেইখিনি সুবিধা বৰ্তমান নাই, ল'ৰা ছোৱালী ডাঙৰ হৈ গ'ল, আপোনালোকে কি কৰিব? আপোনালোকে কোনোবা এটা ল'ৰাক হাফিজ বনোৱাৰ কাৰণে আপোনালোকে তাক যিমান খৰচা লাগে তাক দিয়াৰ ব্যৱস্থা কৰক। এই মাদ্ৰাছাত ছাত্ৰ কিমান আছে? 30টা যেটা ছাত্ৰ থাকক, আপোনালোকে প্ৰত্যেকে এটা ছাত্ৰক এডপ্ট কৰক। এটা ছাত্ৰৰ যিমান খৰচ লাগে, খোৱা বোৱা, কাপোৰ কানিকে আদি কৰি যিখিনি লাগে, আপুনি নিজৰ ল'ৰাটোক পঢ়াব পৰা নাই, আনৰ ল'ৰাটোক পঢ়োৱাৰ কাৰণে আপুনি সেইখিনি ডনেট কৰক। কিমান টকা লাগিব? খুব বেছি বছৰত লাগিলে আপোনাৰ 5,000 পৰা 10,000 টকা লাগিব। তাতকৈ বেছি লাগিব নেকি? নালাগে ইনশাআল্লাহ। আল্লাহ দেনেৱালা, আল্লাহ দেনেৱালা।